হয় নিশ্চয়কৈ আচলতে মণিপুৰৰ যি ফ্লাৱাৰ ফেষ্টিভেলৰ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে মৰিনীৰ পৰা যি দীপ শইকীয়া আচলতে গৈছিল তাৰ পৰা উভতি অহাৰ পথত যি গুলীচালনা ঘটনা সংঘটিত হ'ল ইয়াৰ পাছতে সমগ্ৰ দেশতে আচলতে এটা সংবাদ মাধ্যমত এই বিষয়ে আচলতে বাতৰি সম্প্ৰচাৰ হৈছে বা এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে নেকি বন্দুকৰ গুলীৰে ৰুদ্ধ কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি বৰ্তমান উপস্থিত আছোঁ দীপ শইকীয়াৰ ঘৰত আৰু পিতৃ মাতৃ বৰ্তমান আমাৰ লগত আছে যিহেতু তেওঁলোক উদ্বিগ্ন হৈ আছে কালিৰ পৰা যেতিয়া ঘটনা সংঘটিত হ'ল তেওঁলোকে চিন্তিত হৈ আছে কি অৱস্থাত আছে বা কেনেকুৱা কি গোটেই কথাখিনি তেওঁলোকে আচলতে খুব চিন্তিত হৈ আছে মই প্ৰথমতে মাতৃৰ কাষলৈ আহিছোঁ প্ৰথম খবৰটো কেতিয়া পাইছে যে এনেকৈ ধৰণে গুলীচালনা ঘটে কেতিয়া বজাত পাইছে ৰাতি 9টা বজাত পাইছে এনে ঘটনাটো 4:30টাত হৈছে বুলি কৈছে কিন্তু মোৰ ল'ৰা সৰুটো নাহৰকটীয়াত থাকে তালৈ তেতিয়া ফোন কৰিলে সি 4:30টাতে গম পালে কিন্তু আমাক ক'বলৈ মানা কৰিছিলে নোকোৱাৰ কাৰণে ৰাতি 9টাত সৰুতে ফোন কৰি ক'লে যে দাদা এনেকুৱা হৈছে মণিপুৰলৈ কালি ৰাতিপুৱা গৈছে সি ডিমাপুৰৰ পৰা গৈছে পৰহিয়ে গ'ল সি ডিমাপুৰৰ পৰা কালি ৰাতিপুৱাহে গৈছে নাথাকে ঘৰত থাকে মানে মাজে মাজে আহে আৰু মাজে মাজে তাতে ভাড়া ঘৰ লৈছে তাতে থাকে সি আৰু এই ড্ৰাইভাৰ ল'ৰাটো যিটো মানে কেমেৰা কৰে সি যেনিবা ইয়াত থাকে তাক মাতি দিলে সি গুচি যায় সি পৰহি আবেলি 3টা বজাত ট্ৰেইনত গ'ল গৈ পেলাই ৰাতিটো তাৰ ৰুমত থাকি ৰাতিপুৱা সম্ভৱ 3টামান বজাত ওলাই যাম বুলি মোক কৈছিলে আৰু কৈছে 3টাত ওলাই যাম মই কৈছোঁ 3টাত নাযাবি অলপ দেৰিকৈ যাবি তাৰপিছত কেতিয়া গ'ল আৰু মই ধৰ নিউজ দিনত মই ফোন নকৰোঁ তালৈ সেই নিউজত থাকে কয় মানে কেতিয়াবা মাত দিনত ফোন নকৰিব মই দিগদাৰ পাওঁ মই দিনত ফোন নকৰিলোঁ মানে ৰাতি কৰিম বুলি ভাবোঁতে আমি ভাত খাবলৈ লৈছোঁ তেনেকুৱাতে ফোন আহিছে তে সি কৈছে কি কৰিছে মই কৈছোঁ ভাত খাবলৈ লৈছোঁ কৈছে খাই লওক তে মই কৈছোঁ নালাগে নাখাওঁ তই কচোন কি হৈছে খালোঁ আমি খাই হৈ গ'ল বুলি কৈ দিলোঁ কিন্তু আমি খোৱা নাছিলোঁৱে খাবলৈ ডাইনিঙতে বহিছিলোঁহে তাৰপিছত কৈছে দাদা এনেকুৱা ইমানখিনিয়ে জানো আৰু আমি এতিয়ালৈকে যাব পৰা নাই কাৰণ দেউতাকে মই ইয়াত ঘৰত অকলে থাকোঁ মোৰ দুটা ল'ৰাই বাহিৰে ঘৰৰ মানুহ নাই গাঁৱৰ মানুহ নাই আমি দুটাইহে আৰুতো মানুহ নাই আৰু ড্ৰাইভাৰ ল'ৰাটো লগতেই গৈছে কি ক'ব মানে বাতৰি কৰি থকা অৱস্থাত এনেকুৱা ধৰণৰ গুলী চালনা ঘটনা হৈছে মাতৃ হিচাপে মই নিৰাপত্তা বিচাৰোঁ কাৰণ তেওঁলোকৰ যদি নিৰাপত্তা নাথাকে তেতিয়াহ'লেতো আৰু সেনেকৈ কোনো মাক বাপেকে ল'ৰা ছোৱালী তেনেকৈ এৰি দিব নোৱাৰে হয় নাই কষ্ট কৰি ল'ৰা ডাঙৰ কৰাৰ পিছত যদি লোকৰ গুলীৰ আগত যাব দিব পাৰি গতিকে মই নিৰাপত্তা বিচাৰোঁ আৰু অতি সোনকালে তাক সুস্থ কৰি তোলক সেইবিলাক কোৱা নাই অপাৰেশ্যন হ'ব বুলি কৈছে সিহে কৈছে ৰাতিপুৱা কৈছে অপাৰেশ্যন হ'ব বুলি 2টা সোমাই আছে এতিয়া অপাৰেশ্যন হ'ব ডক্টৰ এতিয়ালৈকে অহা নাই তেনেকৈ কৈছে কিন্তু অলপ আগতে ফোন কৰিছিলে কথা পাতিছে কিন্তু কথা পাতিছে যদিও ইমান তাৰ আগৰ মাতটো নহয় তো ধৰিব পাৰি যে সি কষ্ট পাই আছে গুলি সোমাই আছে নিশ্চয়কৈ আমিও আশা কৰিছোঁ সোনকালে সুস্থ হৈ উঠিব সোনকালে শীঘ্ৰে তাৰ যি দেহত গুলি সোমাই আছে সেই গুলি যাতে চিকিৎসকে উলিয়াওক সোনকালে পিতৃ আছে আমাৰ লগত মই পিতৃৰ কাষলৈও মই যাম আচলতে সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰাৰ এক প্ৰচেষ্টা হৈছে যিহেতু সি খুব মানে চিনচিয়াৰলি সাংবাদিকতা কৰে আৰু আমিও দেখিছোঁ যে খুব স্পৰ্শকাতৰ বিষয়বিলাকৰ ওপৰত মাত মাতে নগাঁৱৰ জনসাধাৰণেই হওক বা অসমৰ জনসাধাৰণৰ স্বভাৱ অভিযোগবিলাক তেওঁলোকে সি উত্থাপন কৰি চৰকাৰ দৃষ্টিগোচৰ কৰে কিন্তু এতিয়া সেই কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে প্ৰচেষ্টা চলে পিতৃ হিচাপে কি ক'ব মইনো কি ক'ম সকলো কথা তেওঁ মাকে কৈছেই বিভৰি মই এতিয়া নাগালেণ্ড প্ৰশাসনক বা অসম চৰকাৰ প্ৰশাসন মিলি এইটো এটা উচিত তদন্ত কৰি আমাক মানে ন্যায়টো দিব লাগে মইনো কি ক'ম সকলো কথা আপোনালোকক ক'লেই মাকে মই এইটোৱে বিচাৰোঁ উচিত তদন্ত কৰি আমাক এটা দোষী শাস্তি হ'ব লাগে আৰু চৰকাৰ প্ৰশাসনে তেওঁক চিকিৎসা কৰি সুস্থ কৰি সোনকালে ঘৰলৈ কথা পাতিছিলোঁ আৰু কথাটো আগৰ নিচিনাকৈ পতা নাই তেনেকৈ আৰু 2-এটা কথা কৈছে আৰু ৰাতিপুৱা কৈছে বোলে মোৰ এক্সৰে কৰিলে এক্সৰেত মোৰ গুলি 2টা সোমাই আছে এটা বাহুৰ তলেদি এটা ভৰিতে সোমাই আছে এতিয়া ডাক্তৰ আহিলে হয় তেনেকৈ আমিতো তেনেকুৱা বুলিয়ে ভাবিছোঁ এতিয়াতো তাত লাগিল বুলিহে এইটো মাথাত লগাহেঁতেন বা বুকুত লগাহেঁতেনতো বহুত কণ্ডিশ্যনটো বেয়া হ'লহেঁতেন গতিকে আৰু আমি সুস্থ হৈ সোনকালে ঘৰলৈ আহক আৰু দুইখন চৰকাৰ প্ৰশাসনে মিলি উচিত তদন্ত কৰি আৰু ন্যায়টো দিব লাগে আমি সেইটোৱে অনুৰোধ জনাওঁ সাংবাদিক মোৰ ল'ৰা বুলিয়ে নহয় সকলো সাংবাদিকৰ নিৰাপত্তা দিব লাগে আৰু
হয় নিশ্চয়কৈ এতিয়া সেই সাংবাদিকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে যে মই কৈছোঁৱে যে এই যি ঘটনাটোৰ প্ৰেক্ষাপটটো হয়তো কিছুদিনৰ আগৰ পৰা ৰচনা হৈছিল যে উপ মুখ্যমন্ত্ৰীগৰাকী এটা পোনপটীয়াকৈ মুকলিকৈ তেওঁক ৰাজহুৱা এটা ভাবুকি ৰাজহুৱা মঞ্চতে ভাবুকি প্ৰদান কৰিছিলে সেই ঘটনাৰ আলমটোৰ লগত ইয়াৰ কিবা সংযোগ আছে নেকি এইখিনি তদন্ত হ'ব লাগে সাংবাদিকৰ যিটো নিৰাপত্তা সুনিশ্চিত হ'ব লাগে আৰু দীপ হত্যাৰ আচলতে যিটো ঘটনা এই ঘটনাটো সমগ্ৰ দেশৰ সাংবাদিকৰ প্ৰতি আচলতে যিটো নিৰাপত্তাৰ বৰ্তমান প্ৰশ্ন উত্থাপন কৰিছে সাংবাদিকৰ কণ্ঠ ৰুদ্ধ কৰাৰ যিটো প্ৰচেষ্টা বুলি ইতিমধ্যে চলিছে বুলি আচলতে যিটো কথা চৰ্চিত হৈছে এয়া আচলতে নাইকিয়া হ'ব লাগে সাংবাদিকে মুক্তভাৱে কথা ক'ব পাৰিব লাগে এইখিনি কথা তেওঁলোকে দীপ হত্যাৰ পিতৃ মাতৃও তেওঁলোকে আহ্বান জনাইছে দুইখন চৰকাৰৰ প্ৰতি যে প্ৰকৃত তদন্ত হৈ আচলতে দোষীক শাস্তি প্ৰদান কৰিব লাগে তাৰ প্ৰতি তেওঁলোকে দুইখন চৰকাৰে আহ্বান জনাইছে আৰু আমিও আশা কৰিছোঁ যাতে এই যি ঘটনা এই ঘটনাৰ যি আচলতে প্ৰকৃত দোষী পোহৰলৈ আহিব লাগে শাস্তি প্ৰদান কৰিব লাগে সঠিক তদন্তৰ আগবঢ়াই নিব লাগে নাগালেণ্ড প্ৰশাসনে এইখিনি আমি আশা কৰিছোঁ আৰু শেহতীয়া যিখিনি খবৰ দীপ হত্যা যিখিনি স্বাস্থ্যৰ বা অন্যান্য যিখিনি শেহতীয়া খবৰ আমি জনাই থাকিবলৈ চেষ্টা কৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ